প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাসগৃহত নিশা কংগ্ৰেছ কৰ্মীৰ ভিৰ দলগাঁও সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে ভিৰ কৰে গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত দলগাঁও সমষ্টি মিত্ৰ দলক এৰি দিব বুলি প্ৰচাৰ হোৱাৰ পিছতে এপিচিচিৰ সভাপতিৰ ঘৰত উপস্থিত হলগৈ কংগ্ৰেছ কৰ্মীসকল দলগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী তৃণমূল কৰ্মীৰ ৰাজ্যিক সেৱা দলৰ সভাপতি দেৱবায়নৰ বুজনিত উভতি যায় কংগ্ৰেছ কৰ্মীসকল নিউজ চাই শংকিত হৈছিলোঁ যে দলগাঁও সমষ্টি ৰাইজৰদ্বাৰক এৰি দিছে বুলি এইটো আমি শংকিত হৈছিলোঁ যে নিউজত উল্টা পাল্টা নিউজ বজাৰ কাৰণে এইকাৰণে আমাৰ দলগাঁও সমষ্টিৰ পৰা সমূহ বুথৰ মণ্ডলৰ ব্লক সভাপতি সকলো মানুহ ইয়াত আহিছিলে ইয়াত আশ্বাস হৈছে নাই এতিয়ালৈকে এৰি দিয়া নাই দলগাঁও সমষ্টিটো আমি এটাই দাবী জনাইছোঁ সভাপতি মহোদয়ৰ ওচৰত যে দলগাঁও সমষ্টিটো কংগ্ৰেছৰ চেম্পল থাকিব লাগে বাছ সেইকাৰণে আমি সকলোৱে ইয়াতে উঠি আহিছিলোঁ আমি লগ পোৱা নাই আমাৰ নেতৃবৰ্গ আহিছিলে জেনেৰেল ছেক্ৰেটাৰী হত কোনোবাজন আহিছিলে তেখেতৰ কথা পাতি আমাক জনালে আৰু সেইকাৰণে আমি এতিয়া গুচি গৈ আছোঁ আশ্বস্ত হৈছোঁ যে দলগাঁও সমষ্টিত দলগাঁৱত কংগ্ৰেছৰ চেম্পল থাকিব যাহে মিত্ৰতা আমাৰ লাগে কিন্তু তাৰ মাজতে আমাৰ দলগাঁও সমষ্টিত কংগ্ৰেছৰ চেম্পল লাগে নাই